প্ৰথমখন আলোচনী প্ৰকাশ কৰিছিলে। ই এটা ৰেকৰ্ড। মই তেখেতক শ্ৰদ্ধা জনাইছোঁ। আৰু অৰবিন্দ ৰাজখোৱাই আজি ঘোষণা কৰিছে যে অসম সাহিত্য সভাৰ পত্ৰিকাৰ 100 বছৰৰ আজি প্ৰাৰম্ভিক অনুষ্ঠান আৰু অহা বছৰটোত 100বৰ্ষ অনুষ্ঠান বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব। ইতিমধ্যে আমি জানো যে অসম সাহিত্য সভাৰ পত্ৰিকাই আমাৰ ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ দিনতেই ISSN এই খিতাপটো পাইছে আৰু সেই সময়ত ডক্টৰ সূৰ্যকান্ত হাজৰিকাই যথেষ্ট সহায় কৰিছিলে। আমাৰ আশা এই বছৰটোত অসম সাহিত্য সভাৰ পত্ৰিকাই UGC কেয়াৰ লিষ্টত যাতে নাম কৰিব পাৰে আৰু তাৰ বাবে যিখিনি আমাৰ আনুষ্ঠানিকতা আছে সেই আনুষ্ঠানিকতাখিনি সম্পাদন কৰিবৰ বাবে আমাৰ বৰ্তমানৰ সাহিত্য সভা যে সক্ষম এই কথাখিনি আমি জানো। আমাৰ দেৱজিৎ বৰা এজন সক্ষম অতি সাংগঠনিকভাৱে সুস্থ সম্পাদক। আমাৰ আস্থা যে এই বছৰ UGC কেয়াৰ লিষ্টত অসম সাহিত্য সভাৰ পত্ৰিকাৰ সন্নিৱিষ্ট হ'ব। 1918 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। সেই চন্দ্ৰধৰ বৰুৱাই 1926 চনত অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক হৈছিল। আমাৰ সাহিত্য সভাত তেনেকুৱা কথা কিছু হৈ থাকে যে সভাপতিৰ পৰা সম্পাদকলৈ গৈছিল এটা সময়ত। এতিয়া তেনেকুৱা সংবিধান হয়তো স্থিৰভাৱে হোৱা নাছিল। সেইখিনি গৌৰৱৰ কথা। যেই হওক সেই সময়ত 1926 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল বেণুধৰ ৰাজখোৱা আৰু সেই সময়তেই এই চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰতিষ্ঠা হৈছিল। যিজন দাতা ৰাধাকান্ত সন্দিকৈ এই দান কৰা মানুহজনে ভাবিছিল তেওঁৰ পুত্ৰৰ নাম চিৰযুগমীয়া হ'ব, কিন্তু লগে লগে এই কথাটো অনস্বীকাৰ্যভাৱে ৰাধাকান্ত সন্দিকৈৰ নামো অসম ইতিহাসত স্মৰণীয় হৈ ৰ'ল। এই অসম সাহিত্য সভাৰ আমি যিটো ভৱন এতিয়া দেখিছোঁ এইটো 2007 চনৰ পৰা প্ৰায় 1,16,00,000 টকাত নিৰ্মাণ হৈছিল। তেতিয়াৰ সময়ত আমাৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আছিল, তৰুণ গগৈ ডাঙৰীয়া, দেৱপ্ৰসাদ বৰা, ডক্টৰ মাণিক শইকীয়া, এনেকুৱা ব্যক্তিসকলে এই ভৱনটোক 5 ফুট ওখ কৰিছিল। আমি আগৰ ভৱনটোৰ যিটো গৰিমা আছিল, মৰ্যাদা আছিল, একেধৰণেই এই ভৱনটো নিৰ্মাণ কৰিছে। ইও বৰ তাৎপৰ্যপূৰ্ণ কথা। প্ৰথম অৱস্থাত চন্দ্ৰধৰ বৰুৱাই প্ৰথম সম্পাদকীয়ত লিখিছিল যে এই সাহিত্য সভাৰ পত্ৰিকাখনে দৰ্শন, বিজ্ঞান, ইতিহাস, অৰ্থনীতি, সংগীত সকলো বিষয়কে সামৰি ল'ব আৰু পৰ্যায়ক্ৰমে সকলো বিষয় সামৰি লৈছিল আৰু তেনেকৈ পত্ৰিকাখন প্ৰকাশ হৈ গৈ আছিল। মই এই সুযোগতে এই শতবৰ্ষৰ সুযোগতে কেইজনমান ব্যক্তিৰ নাম ক'ব খুজিছোঁ, যিকেইজন ব্যক্তিয়ে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা কৰিছিল। চন্দ্ৰধৰ চমুৱাই একেলগে 1926 চনৰ পৰা 29 চনলৈকে অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক আছিল। তাৰপিছত কিছুদিনৰ বাবে 30 চনত দেৱানন্দ ভৰালী আহিছিল, 31 চনত পূৰ্ণানন্দ শৰ্মা পাঠক আহিছিল। তাৰপিছত কিছুদিন বন্ধ আছিল। আকৌ 1936 চনৰ পৰা চন্দ্ৰধৰ বৰুৱা আহিছিল। আমাৰ যিসকল স্বনামধন্য সাহিত্যিক ডিম্বেশ্বৰ নেওগ, ৰামেশ্বৰ বৰুৱা, বেণুধৰ শৰ্মা, এইখিনি আমাৰ অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হৈছিল। ৰজনীকান্ত দেৱ শৰ্মা 1952 চনত হৈছিল, প্ৰেমধৰ ৰাজখোৱা 1954 চনত হৈছিল আৰু মহাযুদ্ধৰ সময়ত আমাৰ পত্ৰিকাই 2 বছৰৰ কাৰণে বন্ধ আছিলে, কিন্তু 1954 চনৰ পৰা ধাৰাবাহিকভাৱে এতিয়ালৈকে এই পত্ৰিকাখন প্ৰচাৰ হৈ আহিছে। কম কথা নহয়। আমাৰ স্বনামধন্য সাহিত্যিক সত্যেন্দ্ৰনাথ শৰ্মা পাছত অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1975 চনত। 1957 চনত তেখেত সম্পাদক আছিল। কেইবাবাৰ হৈছে প্ৰায় 6টা বছৰ তেখেতে 57 চনৰ পৰা 61 চনলৈকে 6টা বছৰ
সভাৰ পত্ৰিকাৰ সম্পাদক আছিল। এই ইতিহাস নিশ্চয় লিখিত হ'ব। তেনেকৈ মহান বিশ্বনাৰায়ণ শাস্ত্ৰী, তেনেকৈ মহান সাহিত্যিক যোগেশ দাস 3টা বছৰ আছিল। খগেন্দ্ৰনাথ ভৰালী, আমি যোগেশ্বৰ শৰ্মাৰ কথা জানো, হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যৰ কথা জানো, যতীন গোস্বামী আৰু যতীন চন্দ্ৰ গোস্বামী দুজন ব্যক্তি। যতীন গোস্বামীৰ দিনত সাহিত্য সভাৰ সম্পাদক আছিলে যতীন চন্দ্ৰ গোস্বামী। যি হওক, আব্দুল ছাত্তাৰ অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক আছিল। হেমন্ত কুমাৰ শৰ্মা, ডক্টৰ মহেন্দ্ৰ বৰা পাছত সভাপতি হৈছে। মই হেমন্ত কুমাৰ শৰ্মাৰ কথা কওঁতে এটা কথা ক'ব খুজিছোঁ যে প্ৰথম অৱস্থাত পাছত 3টাকৈ সংখ্যা প্ৰকাশ হৈছিল, মাজে মাজে 4টাকৈ সংখ্যা প্ৰকাশ হৈছিল, আৰু হেমন্ত কুমাৰ শৰ্মাই 9টা সংখ্যা প্ৰকাশ কৰিছিলে 1973 চনত। আৰু সেই সময়ত নগেন শইকীয়া, ডক্টৰ নগেন মাহেকীয়া আছিল, কিন্তু 9টা সংখ্যা প্ৰকাশ কৰিছিল, মাহেকীয়া আছিলে। যিয়ে হওক, ডক্টৰ নগেন শইকীয়া সেই সময়ত পত্ৰিকাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল। ডক্টৰ মহেন্দ্ৰ বৰাৰ কথা কৈছোঁ। যতীন গোস্বামী আকৌ আহিছে, পাছত ঘূৰি আহিছে। যোগেন্দ্ৰ নাৰায়ণ ভূঞা, পৰীক্ষিত হাজৰিকা, নাহেন্দ্ৰ পাটোল, এইবোৰ কেইবাবছৰ হৈছে। নাহেন্দ্ৰ পাটোলে একেলগে 4 বছৰ কৰিছে। চামসিং ভাঞ্চি, প্ৰহ্লাদ কুমাৰ বৰুৱা 1986 চনত, ভৱগিৰি ৰায়চৌধুৰী। যিহেতু শতবৰ্ষৰ কথা, এই ব্যক্তিসকলক, এই মহান সাহিত্যিকসকলক আমি শ্ৰদ্ধাৰে তেখেতসকলৰ নাম স্মৰণ কৰাটো আমাৰ কৰ্তব্য। আমি অলপ কথা ক'ব পাৰিলোহেঁতেন যে প্ৰত্যেকটো সংখ্যা কি বিষয়ত কৰিছিলে, এইখিনি কথা অলপ কোৱাৰ অৱকাশ আছিলে, কিন্তু আমাক সময় 10 মিনিট দিয়া হৈছে। তথাপি কৈছোঁ যে সাহিত্য সভা এটা মহান কাম কৰিছিলে। সাহিত্য সভাৰ সভাপতি যদি পৰলোক গমন হৈছিল, তেখেতৰ স্মৃতিত এটা সংখ্যা প্ৰকাশ কৰিছিলে। আমাৰ লীলা গগৈয়ে হওক বা তেনেকুৱা প্ৰকাশ কৰিছিলে। শেষত জ্যোতিৰেখা হাজৰিকাৰ দিনতো ডক্টৰ ভূপেন্দ্ৰ হাজৰিকা যেতিয়া 1911 চনত পৰলোক গমন হৈছিল, তেতিয়াও এটা প্ৰকাশ কৰিছিল। মই কৈছোঁ নৰেন কলিতা আছিল। নাহেন্দ্ৰ পাটোল আকৌ আহিছে 1989 চনত। ৰামচৰণ ঠাকুৰীয়া, এইবিলাক অসমৰ সাহিত্য জগতৰ একোগৰাকী কাণ্ডাৰী। উপেন বৰকটকী, দয়ানন্দ পাঠক কেইবাবাৰো হৈছে, খগেননাথ তালুকদাৰ কেইবাবাৰো হৈছে, প্ৰকাশ গোস্বামী ডাঙৰীয়া আহিছে। আমাৰ বৰ্তমানৰ সভাপতি বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া অসম সাহিত্য সভাৰ 2 বছৰৰ পত্ৰিকাৰ সম্পাদক হৈছিলে। তেখেতৰ দিনত সাহিত্যাচাৰ্য যোগেশ্বৰ শৰ্মাৰ শ্ৰদ্ধাঞ্জলি এটা ইছ্যু ওলাইছিলে। আৰু অনুবাদ সংখ্যা, এইটো প্ৰথম অনুবাদ সংখ্যা কৰিছিলে, আৰু শংকৰদেৱৰ বিশেষ সংখ্যাও কৰিছিলে। এইটো বসন্ত কুমাৰ গোস্বামী ছাৰৰ দিনত। মই বাকীখিনি কোৱাৰ অৱকাশ কিন্তু আছিলে। যি হওক, নতুন কাম হৈছে যে আমাৰ যিটো তুলনামূলক সাহিত্য, এই তুলনামূলক সাহিত্যৰ কথা অসম সাহিত্য সভাৰ পত্ৰিকাতে যোগেশ্বৰ শৰ্মাই বহুত দিনৰ আগতে 74 চনতে আৰম্ভ কৰিছিলে। পাছত আমি বেলেগ এজন সাহিত্যিকৰ পাছত ছাৰ যিটো তুলনামূলক সাহিত্য, হয়, কম্পেৰিটিভ আমাৰ সাহিত্য সভাত আগতে আহিছিলে, বহুত পাছত আহিছিলে। যোগেশ্বৰ শৰ্মাৰ নামটো কিন্তু যেনেকৈ প্ৰচাৰ হ'ব লাগিছিলে তুলনামূলক সাহিত্য, আৰু সেই কামটো সাহিত্য সভাই কৰিছে। অসম সাহিত্য সভাই আৰম্ভ কৰিছে তুলনামূলক সাহিত্যৰ কথাটো। যে হওক, বসন্ত কুমাৰ গোস্বামী ছাৰে নতুন কাম কৰিছিলে। প্ৰসন্নলাল চৌধুৰীৰ জন্ম শতবৰ্ষৰ কাম কৰিছিলে। নতুন কাম হৈছিলে। ডেকা ল'ৰা আছিল তেতিয়া এইখিনি সময়ত। 1998 চনৰ কথা, বহুত ডেকা ল'ৰা ছাৰ তেতিয়া। অসম সাহিত্য সভাৰ সভাপতিও এটা সময়ত 48 বছৰ বয়সত পদ্মনাথ গোহাঁই বৰুৱা হৈছিলে। যে হওক, 1999 পৰমানন্দ ৰাজবংশী আহিছে। 2001 আকৌ প্ৰহ্লাদ কুমাৰ বৰুৱা আহিছে। 1986 চনত প্ৰহ্লাদ কুমাৰ বৰুৱা আছিলে, পাহৰি যোৱা নাই অসম সাহিত্য সভাই। আকৌ প্ৰহ্লাদ কুমাৰ বৰুৱা 2001 চনত আহিছে। সূৰ্যকান্ত হাজৰিকা আহিছে 2002 চনত। মদন শৰ্মা ডাঙৰীয়া আহিছে। দীপ্তিভূষণ পাটগিৰি আহিছে। আজি আমাৰ মাজত উপস্থিত আছে ৰামচন্দ্ৰ ডেকা, তেখেত আহিছে। উপেন ৰাভা হাতাচাম আহিছে।
পাছলে এই সময়ত জ্যোতিৰেখা হাজৰিকা, এই অভাজন, জয়শ্ৰী গোস্বামী, ছবি গগৈ, উপেন্দ্ৰজিৎ শৰ্মা, ৰঘুনাথ কাইগুইন আৰু একেবাৰে শেষত আমাৰ ডক্টৰ অৰবিন্দ ৰাজখোৱাই এই অসম সাহিত্য সভাৰ যে মহান পত্ৰিকা, এই পত্ৰিকাৰ সম্পাদকৰ দায়িত্ব পালন কৰিছে। আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে। যেনেকৈ আজি জোনাকীখন পুনৰ প্ৰকাশ কৰিছে, তেনেকৈ অসম সাহিত্য সভাৰ পত্ৰিকা যিখিনি আছে সেইখিনি খণ্ড খণ্ড কৰি প্ৰকাশ কৰাৰ আমাৰ মহান দায়িত্ব আছে। এই শতবৰ্ষত এই কাম হ'ব বুলি আমি আশা কৰিছোঁ, বা পৰিকল্পনাৰ আৰম্ভ হ'ব বুলি আশা কৰিছোঁ। আমি আশা কৰিছোঁ এই বছৰতেই যথোপযুক্ত ব্যৱস্থা লৈ UGC কেয়াৰ লিষ্টত নাম সন্নিৱিষ্ট কৰা হওক। আৰু আমি আশা কৰিছোঁ যে অসমৰ যিমানখিনি বিশ্ববিদ্যালয় আছে, এতিয়ালৈকে ব্যক্তিগত বিশ্ববিদ্যালয় বোধ হয় একুৰি 3খনৰ সমানে হৈছেগৈ। যিমানখিনি ব্যক্তিগত বিশ্ববিদ্যালয় আছে, যিমানখিনি 3 শতাধিক মহাবিদ্যালয় আছে, উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, আমাৰ আহ্বান যে প্ৰত্যেকেই অসম সাহিত্য সভাৰ পত্ৰিকাখনৰ বৰ্ণমণি দিয়ক, এখন এখনকৈ গ্ৰহণ কৰক। আৰু সাম্প্ৰতিক সময়ত ই এখন গৱেষণামূলক পত্ৰিকা হিচাপে প্ৰকাশ পাইছে। আমি চাইছোঁ যে এতিয়াৰ যিমানখিনি আলোচনী ওলাইছে, আগৰখিনিতো আছেই, এইখিনি গৱেষণামূলক প্ৰবন্ধ। আৰু আটাইতকৈ ডাঙৰ কথা, যি সময়ত 1926 চনত অসম সাহিত্য সভাই পত্ৰিকা প্ৰকাশ কৰিবলৈ লৈছিলে, অৰ্থ কৰি যথেষ্ট সংকট আছিলে। সেইখিনিক বিনাশ কৰি মোৰ জ্যোতিপ্ৰসাদৰ এটা কথা মনত পৰিছে। জ্যোতিপ্ৰসাদে অসমীয়া বোলছবি, অসমীয়া চিনেমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কৈছিল যে আৰু 50 বছৰলৈ অসমীয়া মানুহে ধাৰ কৰি হ'লেও বোলছবি নিৰ্মাণ কৰিব লাগিব। আমাৰ অসমীয়া সাহিত্যত যিমানখিনি আলোচনী ওলাইছিল, জোনাকীৰ পৰা মাহীৰ পৰা, সেইখিনি ধাৰ কৰিয়ে কৰিছিল। আৰু তেনেকৈ আমাৰ অসমীয়া সাহিত্যৰ ধ্বজা ওলাই গৈছিল। আৰু এই অসমীয়া সাহিত্যৰ ধ্বজা ওলাবৰ বাবে অসম সাহিত্য সভা পত্ৰিকাই যি ভূমিকা 1926 চনৰ পৰা মাজত 2-3 বছৰ বাদ দি যি ধাৰাবাহিকভাৱে কৰি আহিছে, ই মোৰ বিচাৰত হয়তো যদি ভালকৈ চাওক বিশ্বতে বিৰল। 100 বছৰ অতিক্ৰম কৰা এখন আলোচনীক আজি অংশীদাৰ হ'বলৈ পাই মই সকলোকে শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি কথাৰে মই সকলো অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকলৈ শ্ৰদ্ধা জনাইছোঁ। যিসকল পুণ্যাত্মা আমাৰ মাজত নাই, তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। যিসকল আছে সকলোখিনিকে শ্ৰদ্ধা জনাইছোঁ। বহুত কষ্টৰে আমাৰ এই পত্ৰিকাখন জীয়াই ৰাখিছে। অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক। অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, চন্দ্ৰ দিবাকৰ থাকে মানে যি লিখি থাকক। প্ৰণাম। এইখিনি কথাই উদ্বোধন কৰি বুলি ঘোষণা কৰিছোঁ।